আপুনি বাৰু মহাদেৱৰ ভক্ত নেকি? যদি আপোনালোক দেৱাদিদেৱ মহাদেৱৰ ভক্ত তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু যিসকলে আৰ্থিক নাটনি বা আৰ্থিক সমস্যাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবেও আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে খুবেই বিশেষ। গতিকে মহাদেৱক যদি আপোনালোকে আৰাধনা কৰে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব, কিয়নো আজি আমি দেৱাদিদেৱ মহাদেৱক লৈ পেলাই এই ভিডিঅ'টো লৈ আহিছোঁ। যিসকলে নিজৰ ঘৰৰ থাপনাত মহাদেৱৰ বিগ্ৰহ ৰাখে, মহাদেৱৰ প্ৰতিমা ৰাখে বা শিৱলিংগ ৰাখে, বিশেষকৈ শিৱলিংগ ৰাখে, তেওঁলোকে কি কি নিয়ম কৰিব লাগে বা শিৱলিংগক যেতিয়া আপুনি ঘৰত প্ৰতিষ্ঠা কৰে তেতিয়া কৰণীয় কি থাকে, কি কাম কৰিব নালাগে সেই বিষয়ে কথা পাতিম। আৰু বিশেষকৈ শিৱৰ লগত জড়িত এটা বিশেষ নিয়ম, আমাৰ মহাদেৱৰ লগত জড়িত এটা বিশেষ নিয়ম, যিটো কৰিলে আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা সমূলি নাশ হ'ব। এই বিষয়টো লৈ আজি আহিছোঁ। গতিকে এই উপায়টো কি সেই বিষয়ে কথা পাতিম। তাৰ লগতে আমি যিটো তুলসীৰ ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ তাত আমাক বহুতো দৰ্শকে সুধিছিলে যে তুলসী গছৰ লগতে বেলগছ ৰুব পাৰিনে, বা শিৱলিংগৰ ওচৰত তুলসী গছ ৰাখিব পাৰিনে, বেলপাতৰ গছ বা বেলগছ ক'ত ৰুব লাগে, সেই বিভিন্ন সম্পৰ্কে আমাক বহুতো প্ৰশ্ন সুধিছিলে। এই সকলো প্ৰশ্নৰ উত্তৰো আজি আমি ল'ম। গতিকে এই বিষয়ে আজি আলোচনা কৰিম, কিন্তু তাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব, মোৰ দৰে আপোনালোকো যদি মহাদেৱৰ ভক্ত। আৰু আজি আমি এই সম্পূৰ্ণ বিষয়সমূহত আলোচনা কৰিম। মোৰ সৈতে অনুষ্ঠানটিত থাকিব আমাৰ সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া, আৰু মই আপোনালোকৰ সৈতে ৰেখা তালুকদাৰ। অনুষ্ঠানটিলে স্বাগতম জনাইছোঁ। আহক পলম নকৰোঁ, কথা পাতোঁ তেওঁৰ সৈতে। ভৃগু, অনুষ্ঠানটিলে স্বাগতম। আজি মোৰ আৰাধ্য দেৱতা, মোৰ অতি মৰমৰ ভোলেনাথৰ বিষয়ে আজি আমি আলোচনা কৰিম। মই খুবেই উৎসাহিত আৰু বিভিন্ন প্ৰশ্ন আছে। আমাক বহুতো দৰ্শকে যেতিয়া আমি তুলসীৰ ভিডিঅ' সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়া আমাক বহুত প্ৰশ্ন হয়, আপোনালৈও ফোন আহিছে। আৰু যিসকলে আমাৰ ভৃগুক ফোন কৰি সুধিছিলে যে বেলগছ বা বেলপাতৰ বিষয়ে সুধিছিলে, আৰু বহুতো দৰ্শকে ব্যক্তিগতভাৱে ফোন কৰি পেলাই কৈছে যে আপোনালোকে শিৱ বাবাৰ প্ৰতিষ্ঠা সম্পৰ্কে বা শিৱৰ মূৰ্তি আমি ঘৰত ৰাখিলে কি কি নিয়ম পালন, স্নান কৰিব কেনেকৈ পাৰি, সেই বিষয়ে বহুতো প্ৰশ্ন সুধিছিলে। গতিকে আজি সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ল'ম। তাৰ লগতে দৰিদ্ৰতা নাশ কৰাৰ এক বিশেষ মহা উপায় সেই বিষয়ে কথা পাতিম। আৰম্ভ কৰিছোঁ। হৰি ওম। ওমকাৰ বিন্দু সংযুক্তম নিত্যম ধ্যায়ন্তি যোগিনঃ কামদম মোক্ষদম চৈব ওমকাৰায় নমো নমঃ। অৰ্থাৎ ওমকাৰ, হয়নে? ওমকাৰ শব্দতেই আমাৰ বাবা সোমাই আছে। ওমকাৰ। গতিকে এই ওম, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন হৈছে আমাৰ জগতৰ সৃষ্টি, প্ৰাণ আৰু পালনকৰ্তা। গতিকে এই গোটেইখিনি বস্তু আমাৰ এই ওমকাৰতে সোমাই আছে। তাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল বা শ্ৰেষ্ঠত্ব হ'ল অবিনাশী বিন্দুৰূপ ভগৱান ভোলানাথ বা নমঃ শিৱায় বা ওম নমঃ শিৱায়, যিয়ে নকওক মহাদেৱ, যিয়ে নকওক, সেই ওংকাৰ মানে হ'ল বিন্দু এটা, যিটো বিন্দুত স্থিতি হৈছে শিৱ বাবা। আৰু সেই বিন্দুটোক আধাৰ কৰিয়ে আমি এই জগতত আমি মানুহে শিৱক আৰাধনা কৰোঁ। আৰু শিৱ বাবা ইমানেই ভোলানাথ যে যেনেকে এক টপ পৰাৰ লগে লগে ভগৱান সন্তুষ্ট হয়, শিৱ বাবা সন্তুষ্ট হয়, সেইকাৰণে বিন্দু হিচাপে আমি যেতিয়া সিহঁতক পূজা কৰোঁ তেতিয়াও ভগৱান ভোলানাথে সন্তুষ্ট হয়। ভোলানাথ সেইকাৰণে আপুনি আচল কথা কৈ দিলে যে পবিত্ৰ অন্তৰ, পবিত্ৰ অন্তৰেৰে বাবাক ধ্যান কৰক। বাবাৰ কাৰণে বহুত সময়ৰ দৰকাৰ নাই, কেৱল আপোনাৰ হৃদয় পবিত্ৰতা আৰু সহজ সৰলতা মনেৰে ভগৱানক বা বাবাক আৰাধনা কৰিলে তেওঁ সন্তুষ্ট হয়। সেইকাৰণে ক্ষণে তুষ্ট ক্ষণে ৰুষ্ট বুলিও কোৱা হয়। কেতিয়াবা আমি কিছুমান ভুলৰ কাৰণে তেওঁ বহুত খঙাল হৈ যায়, আৰু কেতিয়াবা সাধাৰণ এটা বেলপাত আমি তেওঁৰ মাথাত দিয়াৰ লগে লগে তেওঁ সন্তুষ্ট হৈ যায়। বৰ সুন্দৰ মানে। সেইকাৰণে ভগৱান মহাদেৱক আৰাধনা কৰিব লাগিলে আমি শিৱ পুৰাণত গোটেইখিনি তাত্ত্বিক কথাটো সোমাই আছে। গতিকে শিৱ পুৰাণক তেওঁক আমি সেই পুৰাণক আমি প্ৰথমত নমস্কাৰ কৰিব লাগিব। আৰু আমি সেই পুৰাণৰ আধাৰতে আজি বহুখিনি কথা আমি ক'ম। প্ৰথম কথা যে আমি শিৱ বাবাক পবিত্ৰ হৃদয়েৰে পূজা কৰিব লাগিব। এইটো হ'ল এক নম্বৰ মহামন্ত্ৰ। আপোনাৰ যদি ক্ৰোধ, অহংকাৰ এইবিলাক যদি জাগ্ৰত হৈছে তেতিয়াহ'লে আপুনি শিৱ বাবাক পূজা কৰি কোনো ফল নাপায়। দ্বিতীয়
দ্বিতীয় কথাটো হ'ল যে শিৱ বাবাৰ কাৰণে আপুনি কি দিব? বেলপাত। অত্যন্ত প্ৰিয় শিৱ বাবাৰ আত্মা। এই বেলপাত যদি তেওঁৰ শিৱলিংগৰ ওপৰত পৰে তেওঁ খুব তুষ্ট হয়। কিন্তু সাৱধান, কি সাৱধান হ'ব? সেই বেলপাত আপুনি বেলপাত দিওঁতে আৰু বেলপাতটো কেনেধৰণৰ হ'ব লাগিব? নিখুঁত বেলপাত হ'ব লাগিব। তাত 3টা পাত থাকিব লাগিব। তিনি খিলা একেলগে পাতটো থাকিব লাগিব। বেলপাতটো আমাৰ যিটো হয় জেনেৰেল নৰ্মেল যিটো বেলপাত, সেই 3 খিলা পাত থাকিব লাগিব। তেওঁ 2টা পাত যদি থাকে বা ফুটা যদি থাকে বা আপুনি যদি অপৰিষ্কাৰ কৰি তেখেতক দিয়ে তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে অমংগল হ'ব। প্ৰথম সেই মানে ধ্যানটো দিব লাগিব যে তেওঁক দিয়া বেলপাতটো নিখুঁত, পৰিষ্কাৰ আৰু 3টা যুক্ত পাত হ'ব লাগিব। গতিকে এই বেলপাত যেতিয়া তেওঁ নিজৰ অন্তৰেৰে তেওঁক দিব, তেওঁ আপোনাক সদায় কৃপা কৰি থাকিব। 3 নম্বৰ কথা, আমি তেখেতক স্নান কৰাব লাগিব। কিন্তু 3 নম্বৰ যিটো পইণ্ট, সেই স্নান কৰাৰ আগতে কিন্তু আমাৰ এটা প্ৰথা আছে যে শিৱলিংগ শুদ্ধিকৰণ। শিৱলিংগ শুদ্ধিকৰণ যেনেকে আমি পঞ্চগব্যৰে আমাৰ বেদী শোধন কৰোঁ, ঠিক তেনেকে শিৱলিংগ হ'ল কি, যেতিয়া আমাৰ তেওঁক আৰাধনা কৰিম, পূজা কৰিম, তাৰ আগতে তেওঁক আমি শুদ্ধিকৰণ কৰি ল'ব লাগিব। অৰ্থাৎ শক্তি হয় এটা শক্তি, শিৱ এনেকুৱা এটা শক্তি, মহামৃত্যুঞ্জয় শক্তি। শিৱৰ গাত এনেকুৱা শক্তি আছে যে মৃত্যুকো জয় কৰিব পৰা শক্তি আছে। গতিকে আমি কি কৰিব লাগিব? তেওঁক শুদ্ধিকৰণৰ কাৰণে আমি হালধি তেওঁৰ গাত লিপন কৰিব পাৰোঁ। এতিয়া হালধি বুলি কোৱাৰ লগে লগে তাত বহুতো কুৱেশ্যন আমাৰ সমাজে আনিব। কাৰণ হালধি কিছুমানে কয় যে হালধি লেপন কৰিব নাপায় বা পুৰাণতো আছে যে হালধি শিৱলিংগৰ কাৰণে মানে উৎকৃষ্ট নহয়। কিন্তু উৎকৃষ্ট এই কাৰণে হ'ব যদি আপুনি হালধিৰে তাক অকল মানে লেপনহে কৰে, স্নান নকৰে। হালধি বিধটো স্নানত মানে প্ৰয়োজন নহয়। স্নানত যদি আপুনি হালধি দিয়ে তেতিয়াহ'লে কিন্তু শিৱ বাবা অসন্তুষ্ট হয়, তেওঁ হালধি স্নান ভাল নাপায়। সেইকাৰণে আমাৰ স্নান কৰাৰ সময়ত আমি কি কৰিব লাগিব? আমি দধি, দুগ্ধ, ঘৃত, মধু আৰু গংগাজল আৰু বেলপাত। দধি, দুগ্ধ, ঘৃত মানে ঘি। হয়, ঘি। মধু মানে মৌ। আপোনাৰ দধি, দুগ্ধ, ঘৃত, মধু, গংগাজল আৰু বেলপাত, এইখিনিৰে আপুনি শিৱলিংগ স্নান কৰিব পাৰে। আমি পইণ্ট কেইটা পাতি আছো, যিহেতু আপুনি এই কথাটো উত্থাপন কৰিলে সেইকাৰণে মই লগে লগে আপোনাক সুধিবলৈ বিচাৰিছো যে তাৰপিছত আমি আকৌ পইণ্ট কেইটালৈ আহিম যে আমি বহুতে মানে ঘৰত শিৱলিংগ প্ৰতিষ্ঠা কৰে। গতিকে সেই প্ৰতিষ্ঠা কৰোতে মানে যিসকলে প্ৰতিষ্ঠা কৰিছে তেওঁলোকে সদায় এই বিধিটোৰে শিৱলিংগ স্নান কৰাব লাগে। এতিয়া শিৱলিংগ স্নান এই বিধিৰে কৰিব লাগে। নিত্য নৈমিত্তিক স্নান আৰু বাৰ্ষিক স্নান, এই স্নানৰ বহুখিনি নিয়ম আছে আৰু ইয়াৰ পৰম্পৰাও বেলেগ বেলেগ আছে। যে আমি শিৱ শক্তি আৰাধনা যদি কৰোঁ তেতিয়াহ'লে আমাৰ গুৰুৰ দৰকাৰ। গুৰু বিনাতো জ্ঞান নাই। গতিকে যদি আপোনাৰ ঘৰত প্ৰতিষ্ঠিত শিৱলিংগ আছে তেতিয়াহ'লে প্ৰতিষ্ঠিত শিৱলিংগক আপুনি অভাৱে, যদি আপোনাৰ প্ৰতিদিনে দধি, দুগ্ধ, ঘৃত, মধু, গংগাজল অভাৱ হয়, সদায় কাৰণে সম্ভৱ নহ'বও পাৰে, নাথাকিব পাৰে, সেইকাৰণে আপুনি জল গংগাজল আপুনি দিব লাগিব। লগতে আপুনি দুগ্ধ দিব লাগিব, মানে গাখীৰ দিব লাগিব, গাখীৰ, পানী আৰু বেলপাত। শিৱলিংগত তুলসী পাত নাযায়। শিৱলিংগত তুলসী পাত এইকাৰণে নাযায় কাৰণ শিৱলিংগ তেওঁৰ এটা শক্তি আৰু বিষ্ণু তুলসী পাত বহুত ভাল পায়। সেইকাৰণে প্ৰত্যেকজনৰ এটা নিজস্বতা বস্তু থাকে। আপুনি হয়তো বেলেগ ভাল পাব পাৰে, মই বেলেগ ভাল পাব পাৰোঁ। প্ৰত্যেক মানে মানুহৰ বা প্ৰত্যেক জীৱ জগতৰ যেনেকে নিজস্বতা ভাল পোৱা এটা বস্তু থাকে, ঠিক তেনেকে দেৱতাৰো নিজৰ এটা ভাল পোৱা প্ৰিয় বস্তু আছে। সেইকাৰণে বিষ্ণু সদায় তুলসী মানে তেওঁৰ পত্নী, গতিকে তেওঁৰ লগত থাকে। শিৱলিংগ পাৰ্বতী, গতিকে পাৰ্বতীৰ লগত থাকে। গতিকে বিষ্ণুৰ পত্নী কানি তুলসীক দিলে, তুলসীক যদি আমি শিৱলিংগত দিওঁ নিশ্চয় শিৱ বাবা সন্তুষ্ট হ'ব। সেইকাৰণে তুলসীৰ পাত আপোনালোকে নিদিব, আপোনালোকে দিব জল, গাখীৰ আৰু বেলপাত। যদি আপোনালোকৰ এই যে দৈ, মৌ, চেনি
বা এনেকুৱা ধৰণে যদি স্নান কৰিবলৈ সদায় অপৰাগ হয় বা অসমৰ্থ হয়, তেতিয়াহ'লে আপুনি নিত্য নৈমিত্তিকভাৱে গাখীৰ, পানী আৰু তেলপাত এইখিনিৰে আপুনি প্ৰতিদিনে আপুনি শিৱ বাবাক শিৱলিংগক স্নান কৰাব পাৰিব। যিটো মানে স্নানটো যে কৰিব, এই স্নানখিনি কৰাৰ সময়ত আপোনালোকে নিজক মানে ভগৱানৰ ওচৰত যোৱাৰ কাৰণে, শিৱ বাবাৰ ওচৰত যোৱাৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব। বহু মানুহে থাকে যে শুকান বেলপাত, যোৱাকালি আনিছো বা পৰহি বেলপাতটো আনিছো, শুকাই গ'ল। সেই শুকান বেলপাত যদি আপুনি ভগৱান শিৱ বাবাৰ ওচৰত দিয়ে, তেতিয়া কিন্তু শিৱ বাবাই বৰ সন্তুষ্ট হয়। কাৰণ শুকান বেলপাত তেওঁ বৰ ভাল নাপায়। এতিয়া এটা আহিছো আৰু আমাৰ 4 নম্বৰ পইণ্ট। 4 নম্বৰ হ'ল যে ভগৱান শিৱ বাবাক আমি ধতুৰা ফুল দিব পাৰো। ধতুৰা ফুল শিৱ বাবাৰ বৰ প্ৰিয়। কিন্তু কেতেকী ফুল আমি দিব নোৱাৰো। কেতেকী ফুলৰ লগত কাহিনী আছে। হয়, এইটো মানে এটা ব্ৰহ্মা আৰু বিষ্ণু মহেশ্বৰ তিনিজনৰে কাহিনী। যেতিয়া বিষ্ণু ডাঙৰ নে ব্ৰহ্মা ডাঙৰ, মানে দেৱতাবিলাকৰ মাজত এটা কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ হয়। গতিকে আমি পুৰাণত পোৱা মতে, আমি একদম থুলমূলকে কৈছো আৰু যে যেতিয়া এনেকুৱা এটা হ'ল যে শ্ৰেষ্ঠতা কোনে পাব, শ্ৰেষ্ঠত্ব কোন হ'ব, ব্ৰহ্মা হ'ব নে বিষ্ণু হ'ব নে মহেশ্বৰ হ'ব। এতিয়া কম্পিটিশ্যন বুলি ক'লো আৰু এইটো যেতিয়া হৈছিল, প্ৰতিযোগিতা হৈছিলে, হোৱাৰ সময়ত তেতিয়া ব্ৰহ্মাই কেতেকী মাতি আনিলে, আনি ক'লে তুমি মোক ক'বা, তুমি মই শক্তিশালী বুলি ক'ব লাগিব। কিন্তু সেই সময়তে আকৌ শিৱ বাবাই নিজৰ ভয়ংকৰ ৰূপ, উগ্ৰ ৰূপ ধাৰণ কৰি নিজৰ তেজস্ব মানে আমি চকুৰে চাব নোৱাৰা ধৰণৰ এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। যেতিয়া ভয়ংকৰ ৰূপটো দেখি বিশ্ব ব্ৰহ্মাণ্ডই শংকিত হৈ উঠিছিল আৰু সকলোৱে শিৱ বাবাকে আৰাধনা কৰিছিল বা শিৱ বাবাকে শ্ৰেষ্ঠ বুলি ধাৰণা কৰিছিল, ঠিক তেনেকুৱা সময়তে কেতেকীয়ে মিছা বাক্য প্ৰদান কৰিলে, মিছা বাক্য ক'লে যে মই দেখা নাই শিৱ বাবাক কেনেকুৱা ভয়ংকৰ ৰূপ হৈছে। জগতে দেখিলে কিন্তু তেওঁ নেদেখিলে। গতিকে এই যেতিয়া তেওঁ মিছা কথা বা মিথ্যা আশ্ৰয় ল'লে, সেইকাৰণে শিৱ বাবাই তেওঁক বৰ্জন কৰিলে আৰু তেওঁ ক'লে যে তোমাৰ পুষ্প মোৰ পূজাত কেতিয়াও ব্যৱহাৰ নহ'ব, আৰু তোমাৰ পুষ্প ব্যৱহাৰ কৰিলে মই অসন্তোষ প্ৰদান কৰিম। এই কথাখিনিৰ কাৰণে তেতিয়াৰ পৰাই কেতেকী ফুলটো বৰ্জন কৰি আহিছে। সেইকাৰণে কেতেকী ফুল শিৱ বাবাৰ ওচৰত দিব নালাগে। শিৱ বাবাই সেইটো গ্ৰহণ নকৰে, গতিকে কেতেকী ফুল অৰ্পণ নকৰিব। আৰু আমি কেতিয়াও ভঙা সামগ্ৰী, ধৰক কেতিয়াবা কি হয়, অকণমান অৰ্ঘাটো কাষটো ফাটি আছে, একো নহয়, দেখিব বা বেয়া নাপায়, দি দিয়ে, এনেকুৱা হ'ব নালাগে যে তেওঁক আমি যি অৰ্পণ কৰিম, যি সামগ্ৰীৰে তেওঁক জল অৰ্পণ কৰিম বা দুগ্ধ অৰ্পণ কৰিম বা আপুনি যি নিদিয়ক, মৌ দিব পাৰে, যি অৰ্পণ কৰিব সেই অৰ্পণ কৰা পাত্ৰ স্বচ্ছ মানে চাফা আৰু শুদ্ধ হৈ থাকিব লাগিব। আৰু এটা বিশেষ কথা হ'ল কি, আপোনালোকে মনত ৰাখিব যে শংখ, আমাৰ যে জলশংখৰে আমি কেতিয়াবা আমি শিৱ বাবাক স্নান কৰা বহুতকে দেখা পাওঁ, কিন্তু সেইটো শুদ্ধ নহয়। জলশংখৰে কেতিয়াও শিৱ বাবাক জল অৰ্পণ নকৰিব, কাৰণ শিৱ বাবাই জলশংখ ভাল নাপায়, কাৰণ জলশংখ বিষ্ণুৰ কাৰণে প্ৰিয়। জলশংখৰে বিষ্ণুকে আপুনি স্নান কৰাব পাৰে, কিন্তু শিৱ বাবাক নোৱাৰে। ঠিক তেনেকে শংখও বজাব নোৱাৰে। একচুৱেলি যদি আপুনি চাব যাওঁ, শংখটো আপুনি নবজাব, শিৱৰ প্ৰিয় বাদ্য আছে ডম্বৰু। সেইকাৰণে আপোনালোকে যিসকলে শিৱ ভক্ত তেখেতসকলে ডম্বৰু ঘৰত ৰাখিব আৰু শিৱ বাবাক আৰাধনা কৰাৰ সময়ত আপোনালোকে ডম্বৰু বজাব। আৰু তাৰ লগত আহিলে বেলপাত। এতিয়া বেলগছটো শিৱ বাবাৰ বৰ প্ৰিয়। বেলগছৰ তলত শিৱলিংগ সদায় থাকে, কিন্তু বিষ্ণু নাথাকে। বেলগছ আপোনালোকৰ ঘৰৰ উত্তৰ দিশ আৰু ঈশানখন, এই দুটা ঠাই খুব শুভকাৰক হয়। আপোনাৰ ঘৰৰ সৌন্দৰ্য, ঘৰৰ শক্তি, ঘৰৰ এনাৰ্জি, গোটেইখিনি বস্তু বেলগছে আপোনালোকৰ ঘৰখনক এক বান্ধৱ কৰি ৰাখিব পাৰে, এনেকুৱা এটা শক্তি আছে। বেলগছ ঘৰৰ ভিতৰত বাউণ্ডাৰীৰ হ'ব পাৰি, কিন্তু সেইকাৰণে ঘৰৰ ভিতৰত ৰাখিব পাৰিব, কিন্তু তাক উত্তৰ দিশ বা আপুনি ঈশানখন, এই দিশটোত বেলগছ খুবেই মানে প্ৰশস্ত। আপোনালোকৰ ঘৰখনত এক শক্তিশালী বতাহ, মানে যিটো বতাহে আপোনাৰ ঘৰৰ ৰোগ ব্যাধি নোহোৱা কৰিব, যিটো বস্তুৱে নিগেটিভ এনাৰ্জি দূৰ কৰাব পাৰিব, বতাহৰ এনেকুৱা শক্তি আছে। গতিকে বেলগছ আপোনালোকৰ ঘৰত প্ৰত্যেকৰে ঘৰতে এজোপা হ'লেও বেলগছ ৰোপণ কৰাটো অত্যন্ত প্ৰয়োজন। সেই বেলগছৰ ৰোপণ কৰাৰ পিছত সেই বেলপাত আনি যেতিয়া আপুনি শিৱ বাবাক অৰ্পণ কৰিব, তেতিয়াহ'লে আপোনালোকৰ ভাগ্য কেনেকুৱা ফল পাব। এতিয়া আমি ভাগ্যলৈকে আহিছো।
মই বেলগছৰ কথা আৰু দুটা হয়। আছে সুধি লওঁ। আমাক বহুতে সুধিছিলে যে বেলগছৰ লগতেই তুলসী গছ ৰুব পাৰি নে নোৱাৰি, আৰু শিৱলিংগৰ ওচৰত বা শিৱ বিগ্ৰহৰ বা মূৰ্তিৰ ওচৰত তুলসী গছ ৰাখিব পাৰি নে নোৱাৰি? এইটোতো একে কথাই নোৱাৰিবলৈ ক'ব লাগিব। কাৰণ মানে কথাটো হ'ল শিৱপুৰাণত আছে যে বিষ্ণুৰ কাৰণে পূব দিশত তুলসী গছ উৎকৃষ্ট। আমি আগতেও কৈ আহিছো। আৰু বেলগছ সদায় শিৱলিংগৰ কাৰণে উৎকৃষ্ট। শিৱ বাবাক আপুনি বেলৰ তলত ৰাখিব। বেলগছ আৰু তুলসীৰ গছ কেতিয়াও একেলগে নুৰুব। নিজে নিজে যদি উৎপন্ন হয় সেইটো বেলেগ কথা। কাৰণ শিৱ আৰু বিষ্ণু এই দিশসকল, এই ভগৱানৰ দিশবিলাক বেলেগ বেলেগ। আমি শিৱ বাবাক আৰাধনা কৰিব লাগে উত্তৰ দিশত, বিষ্ণুক আৰাধনা কৰিব লাগে পূব দিশত। যিহেতু দিশৰে পৰিৱৰ্তন আছে, গতিকে আমি নিশ্চয় বেলগছ যদি ৰুওঁ আমি ঘৰত, তেতিয়াহ'লে আমি উত্তৰ দিশত ৰুব লাগিব। উত্তৰ দিশত ৰুব লাগিব বা ঈশান কোণটো ৰুব লাগে। ঈশান কোণটো সকলো দেৱ দেৱীৰ কাৰণে প্ৰশস্ত, উৎকৃষ্ট। গতিকে ঈশান কোণত আপুনি আহঁত গছ, বেলগছ এনেকুৱা ধৰণৰ গছ ৰোপণ কৰিলে খুবেই আপোনালোকৰ কাৰণে, ঘৰৰ কাৰণে সৌভাগ্য কঢ়িয়াই অনা এক মানে ব্যৱস্থা কৰিব পাৰে আপোনালোকে। হয়, আৰু বেলগছত যিটো জল অৰ্পণ, যেনেকৈ আমি কোৱা হয় যে তুলসী গছত দেওবাৰৰ দিনটো তুলসী গছত জল দিব নাপায় আৰু তুলসী গছৰ পাত ছিঙিব নাপায় বা তুলসী গছ ছিঙিব নাপায়। বেলগছৰ লগতো তেনেকুৱা কিবা আছে নেকি? বেলগছত আপুনি জল অৰ্পণ সদায় কৰিব পাৰে। বিশেষকৈ সোমবাৰেতো চবতকৈ শ্ৰেষ্ঠ, সোমবাৰ সকলোতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈ আছে। আৰু বেলগছৰ বিভিন্ন ধৰণৰ পূজা হয়। শক্তিৰ আদি পূজা বেলগছতে। গতিকে এই শক্তি সাধনাৰ কাৰণে যিটো বেলগছে আমাৰ প্ৰশস্ত, আৰু আমাৰ যে শৰীৰত আমাৰ যে মানুহৰ প্ৰত্যেকজন মানুহৰে ৰাশি আছে, সেই ৰাশিসমূহৰ এই মানে আমাৰ 12টা ৰাশিৰ কাৰণেও বেলৰ শিপা ধাৰণ কৰিলে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ফল প্ৰদান কৰে। গতিকে কিমান মাহাত্ম্য এটা আছে বেলৰ মানে সেই বিল্ব শিপা, যিটো আমি বহুত ধাৰণ কৰো, তেতিয়াহ'লে আমাৰ শৰীৰত এনেকুৱা এটা মানে যিবিলাক ৰোগ, পুৰণি ৰোগৰ পৰা উপশম হয়। ধৰক বহু মানুহৰ কি আছে মস্তিষ্কৰ বিকৃতি, মানে পাহৰি যোৱা, এনেকুৱা ধৰণৰ ৰোগ আছে। সেই মানুহে যদি বেলৰ শিপা ধাৰণ কৰে, কিন্তু ধাৰণ কৰাৰ কিছুমান নিয়ম আছে, এইবিলাক আনি পেলাই ধাৰণ কৰিলে নহ'ব। তাক জীৱন কৰিব লাগিব, শিপাসমূহ জীৱন দিব লাগিব। হয়, সেইকাৰণে আমি ইয়াৰ প্ৰচেছ বহুত, কিন্তু আপোনালোকক জাষ্ট সোঁৱৰাই দিছো যে বেলৰ শিপাৰ এনেকুৱা ধৰণৰ এক মানে মাহাত্ম্য আছে। সেইকাৰণে বেলগছ প্ৰত্যেকখন ঘৰতেই ৰোপণ কৰিলে অত্যন্ত শুভকাৰক হয়। আৰু বেলগছ ৰোপণ কৰাৰ পিছত তাক আপুনি অপৰিষ্কাৰ কৰি ৰাখিব নোৱাৰিব। পৰিপাটিকৈ চাফ চিকুণকৈ গুৰিত সদায় পানী জল অৰ্পণ কৰিব লাগিব। তাত আপুনি শিৱলিংগ ৰাখক বা নাৰাখক, সদায় চাকি বন্তি জ্বলাব পাৰিব। আৰু শিৱলিংগৰ কাৰণে যিহেতু বেলপাত শিৱৰ মানে চক্ষু বুলি কোৱা হয় বেলপাতক। শিৱৰ মানে উগ্ৰৰূপ যেতিয়া হৈ থাকিব, তেতিয়া যদি সেই বেলপাত আনি পেলাই শিৱৰ মূৰত দিয়া হয়, তেতিয়া শিৱ শান্ত হৈ যায়। গতিকে এই তাত্ত্বিক কথাবিলাক বেলগছৰ লগত জড়িত আছে। বেলগছৰ পাত যদি কোনোবা মানুহ এনেকুৱা এটা আছে, মই এটা আপোনাক এনেকুৱা এটা ঔষধি এটা দি আছো যে হঠাৎ কোনোবা মানুহৰ কি হ'ল বুকুত হাৰ্টবিট বন্ধ হৈ গ'ল, চিটিকি পৰি, লগালগ 3টা বেলপাত আনি পিচি তাক ৰস উলিয়াই মুখত ঢালি দিয়ক। তাৰ যদি ভগৱানে নকৰক, তাৰ যদি আত্মা ওলাই যোৱা ভিতৰতে কিবা ব্লক হৈ আছে, লগালগ ফুল পাই যাব। এনেকুৱা এটা শক্তি আছে বেলপাতৰ, এনেকুৱা শক্তি আছে, বহু মানুহে নাজানে। আপোনাৰ ধৰক আপোনাৰ কেতিয়াবা সন্তান কৰবাত বাগৰি পৰিছে, যোন মানে চিটিকি গ'ল, উশাহ ল'ব পৰা নাই, বেলগছৰ পাত আনি 3টা পাত আনি আপুনি চেটিল ৰস উলিয়াই মুখত টিপি দিয়ক, আপোনাৰ ল'ৰা বা ছোৱালীয়ে লগালগে প্ৰাণ পাই উঠিব। গতিকে এই শক্তি ফলটো কিমান ভাল, আপোনাৰ মানে আমাৰ উদৰ অৰ্থাৎ পেটৰ যদি মানে গৰম হৈ থাকে, পেট যদি গৰম হৈ থাকে, বেলৰ ৰস আপুনি বেলৰ যিটো বেল ফল আছে, বেলৰ ফলৰ ৰস উলিয়াই আপুনি খাব, আপোনাৰ পেট সম্পূৰ্ণ ঠাণ্ডা হৈ যায়। গতিকে ইমান এটা শক্তিকাৰক বস্তু, বেলগছক মানে মাহাত্ম্য আমি বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰো। আৰু এই বিশ্লেষণ বিলাক যদি আমি কৈ থাকো ভিডিঅ' চোৱা মানুহে বন্ধ কৰি দিব। ইমান দীঘলীয়া হ'ব, সেইকাৰণে সেইটোৱে হয়, ইমান দীঘলীয়া হ'ব। গতিকে আমি আৰু কম
আমি আৰু এটা কথা কি জানে, বেলগছটো ধৰক ৰুলেও হ'বও লাগিব হ'ব নহয়। লাগিব, হয়। গতিকে এইটো সেইটো এটা ডাঙৰ কথা। তাত্ত্বিক কথা আছে যে বেলগছ সকলো ঠাইতে নহয়, সকলো ঘৰতে নহয়। আপুনি আনি ৰোৱা বেলগছো মৰি যাব পাৰে। মৰি যাব পাৰে, হয় হয়। গতিকে এই যে আপোনাৰ যদি তেনেকুৱা হয়, আপুনি যদি নিজৰ এইটো ফল পাইছে, আপুনি ৰোৱা বেলগছ নাবাচে, তেতিয়াহ'লে আপোনাৰ আত্মা আৰু আপুনি নিজক শুদ্ধিকৰণ কৰি পেলাই আপুনি ৰোপণ কৰিব, নিশ্চয় আপোনাৰ হাতত আকৌ বেলগছ জীৱন্ত হৈ উঠিব। গতিকে এনেকুৱা ধৰণে আপোনালোকক বেলক শ্ৰদ্ধা কৰি বেলগছ ৰোপণ কৰক, আৰু সেই বেলগছৰ পাতেৰে শিৱ বাক পূজা কৰক। নিশ্চয় আপোনালোকৰ ঘৰখনলৈ এক সুন্দৰ বাতাবৰণ আৰু আপোনাৰ সন্তান সন্ততিলৈকে এক শুভফল প্ৰাপ্ত হ'ব। এতিয়া বিশেষ কথা, বিশেষ কথা যে আমি দৰিদ্ৰ যোগ থাকে, আমাৰ জীৱনত দৰিদ্ৰতা যোগ থাকে। আমাৰ দৰিদ্ৰ যোগৰ কাৰণে আমি বহু ধৰণৰ কষ্ট কৰোঁ, বহু টকা পইচা নষ্ট কৰোঁ। গতিকে আমি এই যে দৰিদ্ৰতা যোগ নষ্ট কৰিবৰ কাৰণে এনেকুৱা এটা আমি কৰিব পাৰোঁ, আমি এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰোঁ, যি ব্যৱস্থা কৰিলে আমি সেই দৰিদ্ৰ যোগৰ পৰা আমি লাহে লাহে পৰিত্ৰাণ পাওঁ। মই শব্দবিলাক অলপ টান টান কওঁ নেকি? কেতিয়াবা কেতিয়াবা কুৱেশ্যন আহে যে আপুনি ইমান অসমীয়াবিলাক ইমান মানে টান টান কৰি কয়, বুজি পাবই দিগদাৰ। আচলতে আপুনি সংস্কৃতৰ শ্লোকৰ লগত জড়িত হৈ থাকে যে, সেইটো কাৰণে আহি যায় আপুনি হয় সেইটো বাৰু। মই এজনে সিদিনাখন কুৱেশ্যন কৰিছে যে আপোনাৰ মানে শুনি খুব ভাল লাগিছে, কিন্তু আপোনাৰ শব্দবিলাক কেতিয়াবা কেতিয়াবা বুজি পাব বৰ কঠিন। আমি যত্ন কৰিম সহজ ভাষাত ক'বলৈ। গতিকে এই যে আপোনাৰ সেই মহা উপায়, সেই মহা উপায়টো দৰিদ্ৰতা যোগৰ নষ্ট কৰাৰ কাৰণে আছে শিৱলিংগৰ ওপৰত। দৰিদ্ৰ যোগ থাকে। গতিকে এই দৰিদ্ৰ যোগ যদি নাশ কৰিব লাগে, তেতিয়াহ'লে আপুনি শিৱ বাবাক হালধি অৰ্পণ কৰক। হালধি মানা কৰা আছে, কিন্তু আপুনি হালধি হ'ল মানে শক্তিৰ কাৰক, কিন্তু শিৱ বাবা হ'ল বৈৰাগ্য ভাৱ আৰু তপ, মানে তপস্বী, হয়নে? বৈৰাগ্য আৰু তপস্বীয়ে এই শৃংগাৰ বিলাক ভাল নাপায়। সেইকাৰণে আমি স্নান কৰোঁতে হালধি ব্যৱহাৰ কৰিব নালাগে। কিন্তু আপুনি যদি দক্ষিণ ভাৰতলৈকে যদি যায়, দেখিব আপুনি সকলো সময়তে শিৱ বাবাক হালধিৰে লেপন কৰিয়ে আছে, কিন্তু স্নান নহয়, লেপন কৰিছে। তেনেকে ভস্ম, স্নান কৰাৰ পিছত ভস্ম গাত চাৰিপিনে দি থৈ দিয়ে। ভস্ম বৰ প্ৰিয় শিৱ বাবাৰ, তেওঁ ভস্মতে থাকে, সেইকাৰণে শ্মশানতে থাকে, সেইকাৰণে ভস্ম তেওঁৰ খুব প্ৰিয়। সেইকাৰণে স্নান কৰাৰ পিছত আপুনি হালধি লেপন কৰি থব পাৰে। গতিকে সেই বস্তুটো আছে যে স্নানত নহয়, কিন্তু স্নানৰ পিছত আপুনি হালধি লেপন কৰি থব পাৰে। কিন্তু শিৱ বাবাৰ গাত আকৌ সদায় ওপৰৰ পৰা পানী পৰিয়ে থাকে, মানে এটা কেনেকুৱা ধৰণৰ এইবিলাক এটা ৰহস্য আছে। সেইকাৰণে গুৰু লাগে, যে প্ৰত্যেকখন মানে প্ৰত্যেক ঘৰ মানুহতে যদি শিৱলিংগ থাকে, শিৱ বাবা যদি প্ৰতিষ্ঠিত হয়, তেতিয়াহ'লে তেখেতসকলৰ গুৰু ল'বই লাগিব। আৰু গুৰুৰ বাক্যমতে যদি তেখেতসকলে এই ভাগ পূজা প্ৰতিদিনে কৰে, তাৰ ফল নিশ্চয় পাব। সেইকাৰণে গুৰুৰ দৰকাৰ। সেই দৰিদ্ৰতা যোগৰ কাৰণে আকৌ বহু কথা আহি গ'ল। এতিয়া আমি আহি গ'লো যে আমাক স্নান হৈ গ'ল, তাৰপিছত মানে শিৱ বাবাক শুদ্ধিকৰণ কৰিব লাগিব। সেই শুদ্ধিকৰণৰ কাৰণে তেওঁক আমি হালধি তেওঁৰ গাটোত মাৰ্জন মানে ঘঁহিব লাগে। হালধি তেওঁৰ গাত যেতিয়া আমি ঘঁহি দিম, সেই হালধি আনি পেলাই আপুনি নিজৰ ঘৰত ৰাখি থব। ঘৰত যেতিয়া আপুনি ৰাখিব, তেতিয়া সেইখিনি কি কৰিব, সেইটো স্নান কৰাৰ আগত আপুনি পানীত অকণমান সেই হালধিৰ গুড়ি দি দিয়ক, মিহলাই ল'ব। সেই স্নান কৰা জলত আপুনি মিহলাই ল'লে, মিহলাই আপুনি স্নান কৰিব। এনেকৈ আপুনি 3 মাহ প্ৰতিদিনে এই ধৰণে আপুনি স্নান কৰক, আৰু শিৱ বাবাক আপুনি ধূপ চাকি বন্তি অৰ্পণ কৰি থাকক। দেখিব আপোনাৰ পৰা লাহে 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 আপোনাৰ সেই দৰিদ্ৰতা যোগ নাশ হৈছে, আপোনাৰ ইনকামৰ যিবিলাক দুৱাৰ লাহে লাহে খোল খাব ধৰিছে। এতিয়া আপুনি ভস্ম লেপনৰ কথা ক'লে, ঘৰত যিসকলে শিৱ মানে মূৰ্তি প্ৰতিষ্ঠা কৰিছে বা লিংগ প্ৰতিষ্ঠা কৰিছে, তেওঁলোকে ভস্ম দিব পাৰে। তেওঁলোকে সদায় তেখেতৰ স্নান হোৱাৰ পিছত শিৱ বাবাক সদায় ভস্ম দিবই লাগিব। ভস্ম ধাৰণটো হ'ল কি, যেনেকে আমি ফুট ধাৰণ কৰো, শিৱ বাবাৰ সেই ভস্ম হৈছে তেখেতৰ ফল। গতিকে ভস্ম শিৱ বাবাক দিবই লাগিব। ভস্মটো কেনেকে কৰিব? ভস্ম হৈছে তেখেতে আপোনাৰ গোবৰৰ ভস্ম খুব ভাল পায়। ভস্ম মানে হ'ল ছাই, ভস্ম মানে ছাই। গতিকে আমিতো আৰু গতিকে সকলোতকৈ উৎকৃষ্ট হৈছে আমাৰ গোমাতা। আমাৰ দেৱতাৰ ভিতৰত মানে শিৱ বাবাৰ লগত থকা হৈছে মানে নন্দী ভৃংগী, এইবিলাক হৈছে একোটা একোটা জীৱ। গতিকে সেই জীৱৰ পৰা উৎপন্ন হোৱা বস্তু এতিয়া খুব ভাল পায়।
সেইকাৰণে গোবৰ আপোনালোকে ঘৰত পুৰি পেলাই মিহিকৈ ভালকৈ পৰিষ্কাৰ কৰি চাফ কৰি ভস্মটো ওলাই ল'ব। যিসকলে শিৱলিংগ ৰাখে আৰু স্নান কৰাৰ পিছত আপোনালোকে তাত ভস্ম অৰ্পণ কৰিব। সেই ভস্ম আপোনালোকে নিজে অকল ধাৰণ কৰিব। আচ্ছা, মই যিহেতু শিৱলিংগৰ কথা আমি পাতি আছো, হয়। ঘৰত আমি বিশেষকৈ আজি আমি ঘৰত যিসকলে হয়। ৰাখে তেওঁলোকৰ বাবে পাতি আছো। যিসকলে শিৱলিংগ প্ৰতিষ্ঠা কৰিম বা কৰিব বুলি ভাবিছে বা শিৱলিংগ ঘৰত যিসকলে প্ৰতিষ্ঠা কৰে, মই বহুতে কোৱা শুনিছো যে যিসকলে শিৱ লিংগ ঘৰত প্ৰতিষ্ঠা কৰে তেওঁলোকে কিছু নিয়ম মানি চলিব লাগিব। হয়। বা সেই য'ত প্ৰতিষ্ঠা কৰিছে সেয়া সেই ঠাইডোখৰ মানে লৰচৰ কৰিব নাপায় বা বহুত কিবা কিবি নিয়ম থাকে, সেই কেনেকুৱা ধৰণৰ হয় নিয়ম? হয়, শিৱলিংগ মানে আপোনাৰ যেতিয়া প্ৰতিষ্ঠা হ'ব, সেইকাৰণে আচলতে কি হয়, শিৱ বাবাক প্ৰতিষ্ঠা কৰা ঠাইখিনি অলপ আছুতীয়া হ'ব লাগে। প্ৰথম কথা, ঘৰৰ ভিতৰতে হ'লে বহুখিনি অসুবিধা হৈ যায়। কাৰণ আপোনালোকৰ খোৱা লোৱা মানে যেতিয়া আপুনি ধৰক মাছ মাংস আদি কৰি ঘৰৰ ভিতৰত চলিব, গতিকে তাৰ পৰা উৎপন্ন হোৱা তেল বা যিকোনো ধৰণৰ বস্তুৱে আপুনি সেই ঘৰৰ ভিতৰতে ঘূৰি থাকিব। ফলত আপোনালোকৰ এনাৰ্জিখিনি নষ্ট হোৱাৰ সম্ভাৱনা থাকে। মানে শিৱ বাবাৰ লগত পজিটিভ এনাৰ্জি, ইপিনে খাদ্য খানাৰ লগত নিগেটিভ এনাৰ্জি। গতিকে এই বস্তুৰ কাৰণে আমাৰ শাস্ত্ৰই কৈছে যে শিৱলিংগ সদায় অকণমান আছুতীয়া জেগাত, ঘৰৰ পৰা বাহিৰত হ'লে খুবেই ভাল। তেতিয়া বা ঘৰৰ ভিতৰৰ পৰা হ'লেও যেনে আপুনি তেওঁ এটা পাৰ্টিশ্যন দি বেলেগ এটা জেগাত ৰাখিলে খুবেই ভাল হয়। গতিকে সেনেকুৱাকৈ আপুনি প্ৰতিষ্ঠা কৰিব লাগিব। নিত্য নৈমিত্তিক পূজা কৰিবই লাগিব। আৰু খাদ্য খাদ্য মানে যি মই আপোনাক ক'লো যে খোৱা লোৱাখিনি আপোনালোকে ধৰক সোমবাৰ, বৃহস্পতিবাৰ এই বাৰসমূহ কিছুমান নজৰ দিব লাগিব। অমাৱস্যা, পূৰ্ণিমা, মানে আপোনাৰ একাদশী এই তিথিসমূহ সেই মুখৰ মানুহে অলপমান নজৰ দিব। যিসকলে লিংগ প্ৰতিষ্ঠিত কৰি থৈছে। গতিকে শিৱলিংগ আপোনালোকৰ প্ৰতিদিনে স্নান কৰাৰ উপৰিও আপুনি আপোনাৰ সেই স্নান বিধিখিনি নিয়মখিনি মানি চলিব। আৰু যিসকলে অভিষেক কৰে, কথাটো যে প্ৰত্যেক শাওণ মাহত শিৱলিংগক অভিষেক কৰোৱা হয়, সেই মাহটো গোটেই মাহটো নিৰামিষ থাকিলেই ভাল। আৰু অভিষেক কৰাৰ যিদিনাখন আপোনালোকে অভিষেক কৰিব, আধৰুৱাতে আপোনালোকে সামৰণি নকৰিব। অভিষেক যেতিয়া আৰম্ভ হয়, লগা হ'লে আপোনালোকে ওম নমঃ শিৱায় বুলি কৈয়ে তেখেতক অভিষেক জল অৰ্পণ কৰক। বা আপোনালোকৰ সেই যে অভিষেকৰ যিখিনি নিয়ম যদি আপোনালোকে সঁচাকৈ কৰিছে, গোটেই নিয়মখিনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। আধৰুৱাকৈ কৰিলে হ'ব বৰ সন্তুষ্ট হয়। আৰু সময়ৰ অভাৱ, যদি আপোনালোকৰ ঘৰত নিত্য নৈমিত্তিক পূজাখন কৰিছে, স্নান কৰাইছে, ওম নমঃ শিৱায় বুলি কৈও আপোনালোকে তেওঁক সন্তুষ্ট কৰিব পাৰে। তেওঁ মানে তুষ্টটো, গতিকে খুব আৰু তেওঁৰ মানে এটা মাধ্যম আছে। মাধ্যম মানে আমি যদি তেওঁক ক'ব লগা হয়, মন্দিৰত আমি গ'লে দেখিম যে শিৱলিংগৰ অকণমান দূৰতে নন্দী থকা হয়, মানে নন্দীয়ে বহি থাকে। গতিকে আমাৰ লোকবিশ্বাস আছে যে লোকবিশ্বাস অনুসৰি যে সেই নন্দীৰ ওচৰত, নন্দীৰ কাণত যদি আপোনাৰ মনৰ কথাটো প্ৰকাশ কৰে, তেতিয়াহ'লে শিৱ বাবাই সম্পূৰ্ণভাৱে শুনি লয় বুলি এইটো লোকবিশ্বাসো আছে। গতিকে আপোনালোকে সেইটোও কৰি চাব পাৰে। আপোনালোকৰ যদি ভগৱানে কৰে, নিশ্চয় তেওঁৰ লগত আপোনাৰ লগতে যোগাযোগ হ'ব। আৰু মনত ৰাখিব যে শিৱলিংগ আৰু নন্দী, এই শিৱলিংগ আৰু নন্দীৰ মাজত যিখিনি ব্যৱধান থাকে, সেই ব্যৱধানৰে আপোনালোকে অহা যোৱা নকৰিব। সেইখিনি আপোনালোকৰ ৰাখিলে তেওঁ, কাৰণ শিৱলিংগৰ নন্দীৰ মাজত যি যোগসূত্ৰ, সেইটো চিধাকৈ পেৰেলাল হৈ থাকে, মানে সম্পূৰ্ণকৈ জড়িত হৈ থাকে। গতিকে এই বস্তুটো সাৱধান ৰাখিব। আৰু ৩ নম্বৰ কথা, আৰু এটা কথা, প্ৰসাদ শিৱ বাবাৰ প্ৰিয় হ'ল ভাং আৰু খুটা আৰু লাড়ু। যিসমূহে ভাং বা এনেকুৱা ধৰণৰ বস্তু নাখায়, তেতিয়া শিৱলিংগক শিৱ বাবাই কোৱা নাই যে ভাং খাব লাগিব বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ নিচাজাতীয় বস্তু খাব লাগিব বুলি শিৱ বাবাই কোৱা নাই। তেওঁ ভাল পায়, তেওঁ শক্তি। আমিতো শক্তি নহয়, আমাৰ হাতত ইমান শক্তি নাই। গতিকে তেওঁ এটা এনাৰ্জি। গতিকে তেওঁক আমি দান কৰিব পাৰোঁ। আৰু তেওঁক অৰ্পিত প্ৰসাদ, আপুনি সেই লাড়ুৱেই হওক বা মিঠাইয়ে হওক, যি অৰ্পিত প্ৰসাদ থাকে, সেই প্ৰসাদ শ্ৰদ্ধা কৰে অকণমান আপুনি সদায় মুখত দিব। নিশ্চয় শিৱ বাবা আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। গতিকে প্ৰসাদৰ লগতো এই ধৰণৰ তাত্ত্বিক কথা জড়িত আছে। যদি আপোনাৰ কথাটো হ'ল মনত এটা সিদিনাখন হঠাতে এটা অপ্ৰিয় ঘটনা ঘটি গ'ল, যিদিনাখন আপোনাৰ ঘৰত শিৱ পূজা পাতিছে বা শিৱ পূজা কৰি আছে, আপোনাৰ মন অসন্তুষ্ট হ'ল, তেতিয়া কিন্তু আপুনি শিৱ বাবাক তাতেই আপুনি পূজা ভাগ সমাপন কৰি আপুনি উঠি আহিব লাগিব। কাৰণ শিৱ বাবাৰ কথাই হ'ল যে তেওঁ ভয়, শংকা, অহংকাৰ আৰু খং এই বস্তুৰ লগত জড়িত হৈ থাকি যদি তেখেতক পূজা অৰ্পণ কৰা হয়, তেওঁ তাতে অসন্তুষ্টি পায়। তেওঁ যেনেকে শান্ত, তেওঁ তেনেকে উগ্ৰ।
গতিকে আপোনাৰ আত্মা আৰু তেওঁৰ আত্মাৰ যদি মিলন হ'ব লাগে আপুনি শান্ত হৈ থাকিব। গতিকে নিজৰ মনক সাধনাৰ জৰিয়তে আপুনি নিজৰ মনক শান্ত কৰি ৰাখি আপুনি শ্ৰদ্ধা কৰি ভগৱান শিৱ বাবাক আপুনি পাব পাৰিব। আৰু প্ৰতিদিনে যিসকলৰ ঘৰত শিৱলিংগ প্ৰতিষ্ঠা আছে তেওঁলোকে প্ৰতিদিনে শিৱ বাবাক জপ কৰক, শিৱ বাবাক জল অৰ্পণ কৰক, স্নান কৰক। আপোনালোকে শিৱলিংগ প্ৰতিষ্ঠিত হ'লে স্নান নকৰিলে আপোনালোকৰ ঘৰত দুৰ্ভাগ্য আহিব। সেইকাৰণে সদায় আপোনালোকে শিৱলিংগক স্নান কৰি ওম নমঃ শিৱায় তেখেতক ফুল বেলপাত অৰ্পণ কৰক। আমাৰ শাস্ত্ৰত আছে যে যেতিয়া সাগৰ মন্থন হৈছিল, সাগৰ মন্থন হোৱাৰ সময়ত সেইখিনি সময়ত বহুখিনি সাগৰ মন্থন ভাল ভাল বস্তু সৃষ্টি হৈছিলে, ওলাইছিলে আৰু বহুতো বিষাক্ত বস্তু ওলাইছিলে। আৰু সেই বিষাক্তৰ ভিতৰত আছিলে হলাহল। সেই হলাহল বিষ যেতিয়া সাগৰ মন্থনৰ সময়ত ওলাই আহিল সেই সময়ৰ কলচিত, তেতিয়াতো সেইটো দেৱতাও ল'ব নোৱাৰে, ৰাক্ষসেও ল'ব নোৱাৰে, কোনো নলয়। কাৰণ এই বিষটো এতিয়া ল'ব কোনে? তেতিয়াতো সেইটো আৰু নষ্ট হৈ নাযায়, ওলোৱাৰ তাক ক'ৰবাত ৰাখিব লাগিব, ক'ৰবাত ৰাখিব লাগিব। গতিকে তেতিয়াই সৃষ্টিৰ মানে এই যেতিয়া খেলি মেলি নহয়, তেতিয়াই এই ভগৱান শ্ৰী বাবা ভোলানাথে তেওঁ ক'লে যে এই গোটেই বিষৰ দায়িত্ব মোৰ, আৰু সেই গোটেই বিষ হলাহল পান ময়েই কৰিব পাৰিম, কাৰণ মোৰ শৰীৰত এনেকুৱা শক্তি আছে। তেতিয়া বাবাই গোটেইখিনি মুখত ঢালি দিলে। যেতিয়া বাবা এই গোটেইখিনি বিষ তেওঁ মুখত ঢালি দিলে, তেতিয়া ঢালি দিয়াৰ লগে লগে গোটেইখিনি বস্তু তেওঁ কি হ'ল লাহে লাহে গৈ গৈ আমাৰ কণ্ঠনলীত জমা হ'বলৈ ধৰিল। আৰু তেতিয়া আমাৰ কি হ'ল, তেওঁৰ এটা নাম পালে নীলকণ্ঠ। কাৰণ সেই বিষখিনি গলত যেতিয়া জমা হ'ল বাহিৰৰ পৰা দেখিবলৈ নীলা হৈ গৈছিল, কাৰণ বিষ শৰীৰত লাগিলে নীলা হয়। গতিকে সেই নীলা যেতিয়া হ'ল, তেওঁৰ শৰীৰটোত মানে এনেকুৱা এটা তাপ উৎপন্ন হ'ল, বা তেওঁৰ মস্তিষ্কত মানে এনেকুৱা এটা বিকৃত মানে শৰীৰৰ তাপ উৎপন্ন হ'ল যে তেওঁ সেই শৰীৰৰ তাপে সহ্য কৰিব নোৱাৰা হ'ল। আৰু এনেকুৱা অৱস্থাতে তেওঁক সেই জল অৰ্পণ কৰিলে ঠাণ্ডা হ'বৰ কাৰণে। আৰু এই যে জল অৰ্পণ কৰিলে, এই জল অৰ্পণ কৰাৰ পিছতেই তেখেতক বেলপাতক তেওঁৰ মূৰত দিয়া হ'ল। গতিকে এই জল আৰু বেলপাত এই দুয়োটা যেতিয়া দিয়া হ'ল, তাৰপিছত তেওঁৰ যি এই শৰীৰৰ যি তাপ, এই তাপ লাহে লাহে কমি আহিলে। আৰু সেই দিনাৰ পৰাই তেওঁ নীলকণ্ঠ নাম দিয়া হ'ল, আৰু বেলপাত আৰু জল তেওঁৰ অতি প্ৰিয় হৈ গ'ল। সেইকাৰণে কাহিনীটো বৰ সুন্দৰ, সকলোৱে জানিবই চাগে, খুবেই মানে জনপ্ৰিয় কাহিনী সেইটো আমাৰ বাবা ভোলেনাথৰ। গতিকে এই ধৰণে আপোনালোকে জল আৰু বেলপাত অৰ্পণ কৰি থাকক। নিশ্চয় আপোনালোকৰ শিৱ বাবাৰ লগত যিসকলৰ আত্মিক সম্পৰ্ক আছে, শিৱ বাবাক যিসকলৰ প্ৰাণৰো প্ৰাণ ভাল পায়, তেখেতসকলে আমিও ভাল পাওঁ। গতিকে আমিও সেই শিৱ বাবাক প্ৰতিদিনে এনেধৰণে শ্ৰদ্ধা নিবেদন কৰি থাকিলে ভগৱান বাবাৰ সদায় আশীৰ্বাদ আমি পাম বুলি আশা কৰিছোঁ। যিসকলে মহাদেৱক ভাল পায়, তেওঁৰ ভক্ত, ভোলেনাথৰ ভক্ত, আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব, হৰ হৰ মহাদেৱ লিখিব। আৰু ভাল লাগিলে আমি চেষ্টা কৰিলো সম্পূৰ্ণ বিষয়টো। আৰু যিখিনি ৰৈ গৈছে আমি পিছত আকৌ এটা নতুনকৈ ভিডিঅ' বনাব। আপোনালোকৰ কুৱেশ্যন যদি আছে, আপোনালোকে কুৱেশ্যন লিখক, আমাক দিয়ক, আমি আকৌ নতুনকৈ এটা ভিডিঅ' আপোনালোকক, কাৰণ শিৱৰ লগত জড়িত ভিডিঅ' বনাবলৈ বহুখিনি বস্তু আছে, অকণমানতেই আমাৰ সামৰণি কৰিব সাধ্য নাই। গতিকে আমি নতুন নতুন প্ৰশ্নবিলাক পালে আমি সেই ধৰণে আপোনালোকক আকৌ জনাবলৈ যত্ন কৰিম। নিশ্চয়, যিসকলৰ মনত আৰু কিছুমান প্ৰশ্ন আছে, খুদুৱাই আছে, বা ঘৰতে তেনেদৰে শিৱলিংগ প্ৰতিষ্ঠা কৰিছে, শিৱ মূৰ্তি ৰাখিছে, বাকী বিগ্ৰহ ৰাখিলে বৰ বেছি নিয়ম কৰিব নালাগে, কিন্তু শিৱলিংগ যদি প্ৰতিষ্ঠা কৰে তেতিয়াহ'লে তাৰ লগত বহুত নিয়ম জড়িত হৈ থাকে। গতিকে নিয়মানুসৰি কামবিলাক কৰিলে ভাল, শুভ ফল পোৱা যায় বুলি কয়, শাস্ত্ৰই কৈছে। গতিকে এইখিনি নিশ্চয় আমি চেষ্টা কৰিলো, যত্ন কৰিলো, আপোনালোকে ভাল পাইছে বুলি আশা ৰাখিছো। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আমাক কমেণ্ট কৰি জনাব, আমি নিশ্চয় আৰু এটা এপিছড লৈ আহিবলৈ যত্ন কৰিম। আজিৰ এই এপিছডটো যিসকলে আমাক তুলসী আৰু বেলপাতৰ কথা বহুত সুধি আছিলে, লগতে শিৱলিংগৰ লগত বা শিৱ মূৰ্তি বা বিগ্ৰহৰ লগত তুলসী পাত ৰাখিব পাৰিম নে নোৱাৰিম, বেলগছৰ পাত ৰাখিব পাৰিম নে নোৱাৰিম, সেইবিলাক কথা সুধি আছিলে, তেওঁলোকৰ বাবে বিশেষকৈ লৈ অহা হৈছে। নিশ্চয় সকলোৱে ভাল পাইছে বুলি আশা ৰাখিছো। আৰু ভিগু আমি সামৰিব লাগিব। হয়, যিসকলে অনুষ্ঠানটি চাই ভাল পাইছে কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। তাৰ লগতে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ বহুতো অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰিব। তাৰ লগতে যদি ভৃগুৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে, নম্বৰটো আপোনালোকৰ স্ক্ৰীণত ৰিফ্লেক্ট হৈ আছে, নম্বৰটোত যোগাযোগ কৰিব পাৰে। আৰু আমি দুয়োগৰাকী আজিলৈ তেতিয়াহ'লে সামৰো। সকলোৱে ভালে কুশলে থাকিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছো, হৰ হৰ মহাদেৱ।